সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজি দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে মই যোৱাকালিৰ ভিডিঅ'টো প্ৰস্তুত কৰিব নোৱাৰিলোঁ। বিশেষকৈ এই মাহটো ধনুৰাশিৰ চকুৰ সমস্যাই দেখা দিব বুলি মই আগৰ ভিডিঅ'ত কৈছিলোঁৱেই, আৰু সেইটো মোৰেই হ'ল। গতিকে মই আপোনালোকৰ ওচৰত অত্যন্ত দুখী যে মই যোৱাকালিৰ ভিডিঅ'টো মই দিব নোৱাৰিলোঁ। যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই থাকে তেওঁলোক হয়তো তাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল, তাৰ কাৰণে মই দুখিত। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই প্ৰথমতে শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 4:44:25 আৰু সূৰ্য অস্ত হ'ব 5:56:42। আজিৰ তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি আৰু এই তিথি অহৰাত্ৰি থাকিব। আজিৰ নক্ষত্ৰ হৈছে অনুৰাধা, যোগ পৰিঘ আৰু কৰণ হৈছে বনিজ। জন্মত আজি বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, হৰিণৰ অস্থি আৰু শনিৰ দশা। ৰাতিপুৱা 9:58:14 যোৱাত দেৱাৰীগণ মিলিব। আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতি হীনা যোগ পাব। মৰণত আজি কোনো দোষ নাই। আজি যাত্ৰা মধ্যম। শুভকৰ্ম হৈছে আজি বিবাহ। আজিৰ দিনটোৰ বাবে শুভ সময় হৈছে ৰাতিপুৱা 8 বজাৰ পৰা 9:38 এই সময়খিনি শুভ সময়। এই সময়ৰ ভিতৰত শুভকৰ্ম কৰিলে ভাল ফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব বা কি সাৱধানতা আপুনি ল'ব লাগিব এই বিষয়ে। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ আজি আপোনাৰ কোনো বিবাদ নিষ্পত্তি হোৱাৰ দিন। যদি আপোনাৰ কোনো বাদ বিবাদ চলি আছিলে, কোৰ্টত কেছ মকদ্দমা আছিলে বা কোনো ব্যক্তিৰ লগত আপোনাৰ কোনো মতানৈক্য ঘটি আছিলে, তাৰ আজি নিষ্পত্তি কৰিব পাৰিব আপুনি। আজি ভাল দিন আপোনাৰ কাৰণে। আপুনি সম্পত্তিৰ ক্ষেত্ৰত আজি ভাল লাভ কৰিব পাৰিব। সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। সম্পত্তি আপোনাৰ লাভৰ যোগ আছে। লগ্নত আপোনাৰ বুধাদিত্য যোগ, বুধ আদিত্য দুয়োটাই আছে লগ্নত ৰাশিত। গতিকে আপোনাৰ দিনটো আজি অত্যন্ত ভাল দিন। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ঠিকে আছে সকলোখিনি, কিন্তু আপুনি সংৰাগ কিছু নিয়ন্ত্ৰণ কৰিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত ছাকচেছ হোৱাৰ সময়। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, চকুৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজি আপুনি বন্ধুৰ লগত বিচ্ছেদ হ'ব পাৰে। বন্ধুৰ লগত আপোনাৰ মনোমালিন্য ঘটিব পাৰে, যাৰ ফলত আপোনাৰ বিচ্ছেদ ঘটিব পাৰে। গতিকে আপুনি কথা বতৰা কওঁতে যথেষ্ট সাৱধানতা গ্ৰহণ কৰিব। আৰ্থিক দিশত আপুনি সফলতা লাভ কৰিব পাৰিব। আৰ্থিক দিশত কোনো সমস্যা নাই। ভাল টকা পইচা আপোনাৰ আহিব। নতুন কৰ্ম প্ৰাপ্তিৰ যোগ দেখা যায় আজি। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মধ্যমীয়া। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ কিছু কম থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্কিনৰ সমস্যা, এলাৰ্জিৰ সমস্যা আপোনাৰ দেখা দিব পাৰে। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ আজি আপোনাৰ যশস্যা বৃদ্ধি কৰাৰ দিন। আজি আপোনাৰ সুনাম অৰ্জন কৰিব পাৰিব বা আপোনাৰ সমাজত সামাজিক প্ৰতিষ্ঠিত ব্যক্তি হিচাপে আপুনি পৰিগণিত হ'ব পাৰিব। এনেকুৱা ধৰণৰ আজি আপোনাৰ যোগ দেখা যায়। আৰ্থিক দিশত আপোনাৰ কিছু অস্থিৰতা থাকিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ ঠিকে থাকিব, কিন্তু আপোনাৰ হঠাৎ ধন আগমন ঘটিব পাৰে হাতলৈকে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই। প্ৰেম অত্যন্ত ভালেই যাব দিনটো। শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ চুগাৰৰ সমস্যা আছে, BP আছে বা কিডনিৰ সমস্যা আছে, তেওঁলোকে বেছি সাৱধানতা গ্ৰহণ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 3।
এইবাৰ আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈকে। কৰ্কট ৰাশিৰ আজি নতুন যোগাযোগ লাভ কৰিব পাৰিব। আপোনাৰ শিক্ষা, প্ৰেম, ৰাজনীতি, সামাজিক প্ৰতিষ্ঠিত এই সকলোবিলাক কাৰ্যতে আপোনাৰ নতুন চান্স আহিব। আপুনি যোগাযোগ ভালদৰে বৃদ্ধি কৰিব পাৰিব আজি। আৰ্থিক দিশত আপোনাৰ ধন টকা পইচাৰ কোনো সমস্যা নহয়, ঠিকেই থাকিব, হাতলৈ আহিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি সুন্দৰ দিন আজি। শিক্ষাৰ ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব পাৰিব। আপুনি আপোনাৰ যি প্লেনিং সেই প্লেনিং ইমপ্লিমেণ্ট কৰক, আপোনাৰ সফলতা আহি আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মূৰৰ বিষৰ সমস্যাই দেখা দিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজি আপোনাৰ জ্যেষ্ঠজনৰ লগত কোনো বেয়া সংবাদ পাব পাৰে। জ্যেষ্ঠজনৰ পৰা কোনো বেয়া সংবাদ আপুনি পাব পাৰে। গতিকে আপোনাৰ ব্যৱহাৰৰ ক্ষেত্ৰত, আপোনাৰ কথা বতৰাৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতা গ্ৰহণ কৰিব। একাদশত আপোনাৰ বৃহস্পতি, ভাগ্য অত্যন্ত ভাল আজিৰ দিনটোৰ কাৰণে। আৰ্থিক দিশত কৰ্মক্ষেত্ৰত আপোনাৰ কোনো সমস্যাই নাই, কিন্তু আপোনাৰ খং বহুত বেছি হ'ব পাৰে আজি। গতিকে খং কিছু কণ্ট্ৰল কৰি ৰাখক, আপোনাৰ দিনটো অত্যন্ত শুভ। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যাই নাই, প্ৰেম অত্যন্ত ভাল, আগবাঢ়ি যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত দুশ্চিন্তা বাঢ়িব আৰু আপোনাৰ ক'ৰবাত দুখ পাব পাৰে আপুনি, তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব। অভাৰঅল আপোনাৰ ঠিকেই আছে গোটেইখিনি। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ কন্যা ৰাশিলৈকে। কন্যা ৰাশিৰ আজি আপোনাৰ আত্মিক সুখ লাভ কৰিব পাৰিব। আপোনাৰ পাৰিবাৰিক বা আত্মীয় স্বজনৰ লগত যথেষ্ট আপুনি সুখ অনুভৱ কৰিব পাৰিব। সকলোৰে লগত আপোনাৰ সম্বন্ধ অত্যন্ত ভাল দেখা যায়। সা সম্পত্তি আপুনি লাভ কৰাৰ এটা ভাল যোগ আছে, সা সম্পত্তি লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মোটামুটি ভাল, কিন্তু আপোনাৰ মনত কিছু দুশ্চিন্তা আপোনাৰ থাকিব পাৰে আৰু অমিল থাকিব পাৰে আপোনাৰ দুইজনৰ মাজত। গতিকে সাৱধানতা গ্ৰহণ কৰিব। অভাৰঅল ঠিকেই আছে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, শিক্ষা আগবাঢ়ি যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্কিনৰ সমস্যা বা আপুনি আঘাত পোৱাৰ সমস্যা, এনেকুৱা ধৰণৰ সমস্যা আপোনাৰ থাকিব পাৰে। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ আজিৰ দিনটোত আপোনাৰ পিতৃ মাতৃ বা পৰিয়ালৰ অন্য কোনো সদস্যৰ স্বাস্থ্যক লৈ আপুনি বহুত বেছি চিন্তিত হ'বলগীয়া হ'ব পাৰে। আৰ্থিক দিশত আপোনাৰ ভাল সময়, গতিকে ইনকাম আপোনাৰ ভালেই আহিব, সেইটো লৈ সমস্যা নাই। কিন্তু আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ বেমাৰৰ কাৰণে আপুনি বেছি চিন্তিত হ'ব আৰু আপোনাৰ খৰচ কিছু বৃদ্ধি পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ভাল, কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ এলাহ ভাৱ কিছু থাকিব পাৰে, যদি প্ৰয়োজন হয় আপুনি ৰেষ্ট ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আৰু চকুৰ সমস্যাই আপোনাক দেখা দিব পাৰে। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 7। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশি আজি আপোনাৰ সম্পদ বৃদ্ধি হোৱাৰ দিন আজি। আপুনি ঘৰলৈকে ভাল যিকোনো বস্তু ক্ৰয় হ'ব পাৰে। মান সন্মানৰ ক্ষেত্ৰত আপোনাৰ কিন্তু কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে সেইখিনি আপুনি কিছু নজৰ দিব কথা বতৰা কওঁতে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সাফল্য লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ সময়, সফলতা নিজে নিজে আহিব, কিন্তু খং কিছু নিয়ন্ত্ৰণত ৰাখিব লাগিব, খং বৃদ্ধি পাব পাৰে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, কিন্তু খোৱা লোৱাৰ ক্ষেত্ৰত অলপমান সাৱধানতা গ্ৰহণ কৰিব। অভাৰঅল আপোনাৰ ঠিকেই আছে। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ
ধনুৰাশিলৈকে। ধনুৰাশিৰ আজি কৰ্মত জটিলতা লাভ কৰিব আপুনি। যি কৰ্মই কৰে তাতে আপোনাৰ জটিলতা আহি পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কাৰ্যই ভালদৰে সম্পূৰ্ণ কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ লগত কোনো পলিটিক্স হ'ব পাৰে বা আশা কৰা ধৰণে আপুনি আপোনাৰ সহকৰ্মীৰ পৰা ভাল সঁহাৰি লাভ নকৰিব পাৰে। গতিকে আপোনাৰ ব্যৱহাৰ কিছু আপুনি সচেতন হৈ থাকিব ব্যৱহাৰৰ ক্ষেত্ৰত। বাদ বিবাদৰ সমস্যাই আপোনাক সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যা নাই, প্ৰেম ভাল। শিক্ষাৰ ক্ষেত্ৰত সমস্যা নাই, শিক্ষাও ভাল। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ চুগাৰৰ সমস্যা, বিপিৰ সমস্যা আছে তেওঁলোক সাৱধান হওক। আৰু চকুৰ সমস্যা কিছু দেখা দিব পাৰে, সেইটোৰ প্ৰতি আপুনি কিছু লক্ষ্য ৰাখিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ মকৰ ৰাশিলৈকে। মকৰ ৰাশিৰ আজি ৰোগ আৰোগ্য হোৱাৰ দিন। অৰ্থাৎ আপুনি যদি কিবা বেমাৰত আগৰ পৰা ভোগ কৰি আছিলে তেনেহ'লে আজি তাৰ পৰা আপুনি ৰিলিফ পাব। গতিকে আপোনাৰ দিনটো আজি অত্যন্ত শুভ দিন বুলিয়ে ক'ব লাগিব। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, কৰ্মক্ষেত্ৰত আপোনাৰ অত্যন্ত শুভ দিন। প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ কোনো সমস্যা দেখা নাযায়, প্ৰেম ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, শিক্ষা আগবাঢ়ি যাব পাৰিব। কিন্তু যিবিলাক আঁচনি আপোনাৰ আছে সেই আঁচনিবিলাক আনৰ আগত আপুনি ব্যক্ত নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোৱাই হ'ল আপুনি ভাল ফল লাভ কৰিব পাৰিব। কোনো বেমাৰৰ পৰা, পুৰণা বেমাৰৰ পৰা আপুনি আৰোগ্য লাভ কৰিব পাৰিব। মানসিক চিন্তাৰ পৰা আপুনি দূৰত থাকিব পাৰিব আজি। গতিকে অভাৰঅল আজিৰ দিনটো আপোনাৰ অতি সুন্দৰ। আপোনাৰ আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে গাঢ় নীলা আৰু শুভ সংখ্যা হৈছে 8। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ আজি আপোনাৰ অযথা খৰচ কিছু ব্যয় হ'ব পাৰে। আপোনাৰ কোনো সম্পদ নষ্ট হ'ব পাৰে বা কোনো সা সম্পত্তি আপোনাৰ হেৰাব পাৰে, চুৰি হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ কাৰ্যৰ কাৰণে বা আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তিৰ কাৰণে আপুনি হয়তো মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে খৰচ কৰিবলগীয়া হ'ব পাৰে। এনেকুৱা ধৰণৰ কাৰ্যৰ কাৰণে আপোনাৰ আজি খৰচ যথেষ্ট পৰিমাণে বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ সমস্যা নাই, কিন্তু খৰচৰ ক্ষেত্ৰতহে আপোনাৰ আজিৰ দিনটোত সমস্যা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ ৰোমান্টিক দিন আজি। শিক্ষাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব পাৰিব। যি ভাল কাম কৰিবলগীয়া আছে সেইখিনি আপুনি হাতত লওক, আপুনি ছাকচেছ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ভালদৰে যাব, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা দেখা নাযায়। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 11। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশি মীন ৰাশিলৈকে। মীন ৰাশিৰ আজি আপোনাৰ নতুন আশা আকাংক্ষা এই সকলোবোৰ আপুনি পূৰণ কৰিব পাৰিব। নতুন আশা, নতুন আকাংক্ষা বা নতুন আপোনাৰ আঁচনি, কৰ্ম আঁচনি এইবোৰ আপুনি সফলতাৰে আজি আৰম্ভ কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ কোনো সমস্যা নাই, আৰ্থিক অত্যন্ত ভাল। প্ৰেমৰ ক্ষেত্ৰত কিছু চঞ্চলতা থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ কিছু কম হ'ব আজি। স্বাস্থ্যৰ ক্ষেত্ৰত দুশ্চিন্তা বাঢ়িব, মূৰৰ বিষ বাঢ়িব আৰু পেটৰ সমস্যা আপোনাক দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেল স্পিৰিচুৱেল 1111লৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে ময়ো আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোককো দৈনিক কিবা অলপ হ'লেও মই সহায় কৰিব পাৰোঁ। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।